ৰঙিয়া সমষ্টি, চিপাঝাৰ সমষ্টি, নলবাৰী সমষ্টি, সমগ্ৰ নামনি অসমত আজি আমি দেখিছোঁ যে সকলো খিলঞ্জীয়া মানুহৰ মাটি বনিয়াই হাতত দিবলৈ চেষ্টা চলোৱা আমি দেখিবলৈ পাইছোঁ। আৰু তাৰ উদাহৰণ হ'ল হেমাংগ ঠাকুৰীয়াৰ ফোন কলে সেই কথা আজি পোহৰলৈ আনিছে। গতিকে এইখন চৰকাৰ যে জাতি মিতি ভেটিৰ কথা কয়, কিন্তু জাতিৰ নামতো তেওঁলোকে একো কৰা নাই, ভেটিটো ৰক্ষা কৰিব পৰা নাই। আৰু মাটিটো এতিয়া তেওঁলোকে বহিৰাগত বনিয়াক দিবলৈ চেষ্টা কৰিছে। তাৰ আদানীক আজি হাজাৰ হাজাৰ বিঘা মাটি দিছে, গুৱাহাটী চহৰত মাটি দিছে, এয়াৰপৰ্টত ওচৰত 4,000 বিঘা মাটি দিছে, বেলেচিপাৰাত দিছে। আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁলোকে জাতি খিলঞ্জীয়া মানুহক ৰক্ষা কৰাৰ কথা কয়। যি 6 শিডিউল এৰিয়া, 6ষ্ঠ অনুসূচীৰ ঠাইসমূহত কোনো আমাৰ অসমীয়া মানুহে মাটি কিনিব নোৱাৰে ট্ৰাইবেল নহ'লে। সেই জেগাতে যে 4,000 বিঘা মাটি বা তাতকৈ অধিক মাটি আজি আদানীক দিয়াৰ কাৰণে তেওঁলোকে আজি প্ৰচেষ্টা চলাইছে ডিমা হাছাওত। তো এই কথাবিলাক আমি দেখিছোঁ। আৰু দুৰ্নীতিৰ বিৰুদ্ধে মানুহে বা মাটিৰ বিৰুদ্ধে মানুহে আজি খিলঞ্জীয়া মানুহে জাগি উঠিছে। আমি কাৰ্বি আংলঙৰ খেৰণিৰ ঘটনাটোক আমি নিন্দা কৰিছোঁ। এনেকুৱা ধৰণৰ ঘটনা হ'ব নালাগে। মানুহে আমি গণতান্ত্ৰিক প্ৰফুল্লক আমি সন্মান কৰোঁ, গণতান্ত্ৰিকভাৱে আন্দোলন, কিন্তু গণতান্ত্ৰিক আন্দোলনে এই ৰূপ পাবলৈ দিয়াটো খুব দুৰ্ভাগ্যজনক কথা। কিন্তু এই ঘটনাটো কিয় ঘটিল? ঘটনাটো ঘটিছে যে মানে তাৰ কিবা কাৰণ থাকিবই লাগিব। আৰু সেই কাৰণ সাধাৰণ মানুহৰ যি ক্ষোভ, সেই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে আজি খেৰণিত। গতিকে এই ধৰণৰ ঘটনা সকলোতে ঘটিব। গতিকে আমি ভাবোঁ যে হেমংগ ঠাকুৰীয়াই নহয়, মাটিৰ লগত দালিলি কাৰ্যৰ লগত জড়িত থকা প্ৰতিগৰাকী বিধায়কে আচলতে তেওঁলোকে অসমীয়াৰ ৰাইজৰ প্ৰতি সন্মান জনাই পদত্যাগ কৰাটো হৈছে। আৰু সেইকাৰণে আজি আমি এই সুযোগতে হেমংগ ঠাকুৰীয়াৰ পদত্যাগ কৰিবলৈ দাবী জনাইছোঁ। হিমাংশু শেখৰ বৈশ্যৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে, সেইটো এটা তদন্ত হ'ব লাগে। যে সেই তদন্ত সত্যপথ কলিতাই কৰা নাই, সেই তদন্তৰ কথা আমি গৌৰৱ গগৈয়ে কোৱা নাই। কিন্তু তেওঁ যে দুৰ্নীতিৰ লগত জড়িত, সেই দুৰ্নীতিৰ লগত জড়িত, চিণ্ডিকেটৰ লগত জড়িত কথাগৰাকী হেমংগ ঠাকুৰীয়াই কৈছে। গতিকে এই বিষয়ে এটা তদন্ত হ'ব লাগে, তেওঁৰ বিৰুদ্ধে উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে, এইটো আমি দাবী জনাইছোঁ।